তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 24 ফেব্ৰুৱাৰী তাৰিখে আছে মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্ন কাকত। তো তোমালোকক গোটেই প্ৰশ্ন কাকতখন এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম। তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। উইথ তোমালোকক এনচাৰো দেখাই দিম, তোমালোকে কুৱেশ্যনৰ লগতে এনচাৰো পাই যাবা। তো তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে নিজৰ বহীত নোট কৰি লিখি লোৱা। ইয়াৰ পৰা তোমালোকৰ 100% কমন তোমালোকৰ কুৱেশ্যন আহিবই। যদি নাহে তোমালোকে পাছত আহি বেয়া কমেণ্ট কৰিবা, কোনো কথা নাই। যিহেতু আগৰ ভিডিঅ'ত মই যিখিনি কুৱেশ্যন এনচাৰ দিছিলোঁ সেইখিনি পুৰা তোমালোকৰ কমন পৰিলে। তো তোমালোকে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো তোমালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিব। গতিকে তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'বা। তাত তোমালোকে আমাৰ কিছুমান নটিফিকেশ্যন পাই থাকিবা, যিখিনি তোমালোকৰ লেটেষ্ট আপডেট সেৱা আৰু SSCৰ। তো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, লিংকটো আছে ডেছক্ৰিপশ্যনতে। তো এতিয়া আমি কুৱেশ্যনটা আলোচনা কৰিছোঁ, তোমালোকে ভালদৰে গুৰুত্ব সহকাৰে এইটো তোমালোকে লিখি লোৱা আৰু নিজৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিবা। তো এতিয়া আমি লেটছ ষ্টাৰ্ট। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকৰ প্ৰথমটোৱে অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন আহিলে এইটো পৰীক্ষাত আহিব। তোমালোকৰ অসন্তুলিত বা জকা সমীকৰণ কি? তো তোমালোকৰ এইটো পৰীক্ষাত 1 নম্বৰ আহিব। যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণক জকা বা অসন্তুলিত সমীকৰণ বুলি কোৱা হয়। তাৰপাছতে এইটো কুৱেশ্যন তোমালোকে চালে, এইটো কুৱেশ্যন তোমালোকে চাবলৈ কোৱা যে সন্তুলিত সমীকৰণ কি? যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে, তেতিয়া তেনে সমীকৰণক সন্তুলিত সমীকৰণ বুলি কোৱা হয়। তো এই সন্তুলিত সমীকৰণ আৰু অসন্তুলিত সমীকৰণ এই দুইটা তোমালোকে চাবা, পৰীক্ষাত তোমালোকৰ 24 তাৰিখে আহিব। ইয়াৰ মাজত তোমালোকে এটা পাৰ্থক্য আহিব, নহ'লে তোমালোকে এনেকুৱা ডেফিনেশ্যন লিখিবলৈ আহিব। ঠিক আছে, তো তোমালোকে এইটো চাবা আৰু এইটো ভিডিঅ'ত তোমালোকে শেষলৈকে তোমালোকে লং কুৱেশ্যনখিনিও পাই যাবা আৰু শ্বৰ্ট কুৱেশ্যনখিনিও পাই যাবা। তো তোমালোকে ভালদৰে কুৱেশ্যনকেইটা লিখি লৈ এইটো ভিডিঅ'ত ধুনীয়াকৈ লিখি লৈ তাৰপিছত তোমালোকে ধুনীয়াকৈ সেইখিনি পঢ়িবা। আৰু বায়ুত মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ কি? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা। এইটো যিটো কুৱেশ্যন, এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত আহিবই। তো উত্তৰটো হৈছে মেগনেছিয়াম অক্সাইড MgO। তো কি বুলি কৈছিলে যে বগা পদাৰ্থবিধ, তো বগা পদাৰ্থবিধ তোমালোকক মেগনেছিয়াম অক্সাইড বুলি ডাইৰেক্ট লিখি দিবা। মই অলপ স্পীড কৈছোঁ যাতে তোমালোকক কম সময়ত তোমালোকক বেছি কুৱেশ্যন দিব পাৰোঁ। যদি প্ৰনাউন্সিয়েশ্যন ভুল হয় তোমালোকে এইটো ক্ষমা কৰি ল'বা। আৰু তাৰ যিটো সমীকৰণ তোমালোকে দেখিবা, বিক্ৰিয়াৰ সন্তুলিত সমীকৰণটো হৈছে 2Mg + O2, তাৰপিছত কাঁচিন দিবা 2MgO। ঠিক আছে, এইটো সমীকৰণ লিখি দিবা ডাইৰেক্ট। তোমালোকে এইটো কুৱেশ্যনত 2 নম্বৰ পাই যাবা। পাছৰ কুৱেশ্যনটো আহিলে এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়ালৈ তোমালোকে পৰীক্ষাত আহিলে তোমালোকে ডাইৰেক্ট উত্তৰটো লিখিবা CaCO3, তাৰপিছতে তাপ দিবা ওপৰত, তাৰপিছতে কাঁচিনটো দি লৈ CaO, তাৰপিছতে +CO2 ডাইৰেক্ট লিখি দিবা। তোমালোকে এইটো ডাইৰেক্ট 1 নম্বৰ ডাইৰেক্ট গোটেই নম্বৰ পাই যাবা। আৰু তোমালোকে বিজ্ঞানত তোমালোকে প্ৰায় 90, 80 তো 100 তোমালোকে ডাইৰেক্ট উঠাব পাৰিবা, কিয়নো ডাইৰেক্ট বিজ্ঞানত ডাইৰেক্ট তোমালোকৰ পইণ্ট লিখিলে ডাইৰেক্ট গোটা নম্বৰ পায়। মেথছ আৰু বিজ্ঞান ছেম টু ছেম। পাছৰ কুৱেশ্যনটো আহিলে কলা বগা ফটোগ্ৰাফী ব্যৱহাৰ হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। তো উত্তৰটো লিখিবা 2AgCl, তাৰপিছত ওপৰত দিবা সূৰ্যৰ পোহৰ, তাৰপিছত কাঁচিন দিলে 2Ag + Cl2। ঠিক আছে, এইটো কুৱেশ্যনো তোমালোকৰ ক্লিয়াৰ। তাৰপিছত এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিলে তোমালোকৰ এইটো পৰীক্ষাত আহিবই। তো কুৱেশ্যনটো হৈছে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? তো এইটো কুৱেশ্যনটো 2 নম্বৰ বা 1 নম্বৰ আহিলে তোমালোকে এইটো যিটো পেৰাগ্ৰাফ দিছোঁ এইটো পেৰাগ্ৰাফ তোমালোকে লিখি দিলে ডাইৰেক্ট তোমালোকে নম্বৰটো পাই যাবা। আৰু যদি তোমালোকে নিজৰ মতে লিখিব বিচাৰা, তেতিয়া তোমালোকে নিজৰ মতেও লিখিব পাৰিবা, সাজি লিখিবা। কথাটো বুজি ল'বা। তো কুৱেশ্যনটোৰ যিটো এনচাৰটো হৈছে কপাৰ ছালফেট দ্ৰৱণৰ বৰণ নীলা। ঠিক আছে, এটা পইণ্ট পাই গ'লোঁ। তাৰপিছতে হৈছে এই দ্ৰৱণত এটা লুৰ গজাল ডুবালে নীলা বৰণৰ পৰিৱৰ্তন ঘটে। লু তামতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ই তামক অপসাৰণ কৰি ফেৰাছ ছালফেট আৰু তামা উৎপন্ন কৰে। তো এইটোৱে হৈছে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটাৰ কাৰণ। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকে ক্লিয়াৰ। তাৰ পাছৰ যিটো তোমালোকে এটা সমীকৰণ দিব পাৰা Fe + CuSO4, তাৰপিছত কাঁচিন দিবা FeSO4 + Cu। এই সমীকৰণকেইটা তোমালোকে গুৰুত্বপূৰ্ণভাৱে মনত ৰাখিবা, কিয়নো তোমালোকৰ এইকেইটাই কুৱেশ্যনেই তোমালোকৰ পৰীক্ষাত আহিব, চিয়'ৰ কুৱেশ্যন। তাৰ পাছৰ কুৱেশ্যনটো আহিলে যে অপসৰণ আৰু ডি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিবই। এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। তো তোমালোকৰ এইটো পৰীক্ষাত আহিলে 3 নম্বৰ আহিব। 3 নম্বৰ তোমালোকে গোটেই কেনেকৈ পাই যাবা তোমালোকে চাই লোৱা। এনচাৰটো লিখিবা এটা অপসাৰণ বিক্ৰিয়াত বেজী সক্ৰিয় ধাতুক দ্ৰৱণৰ পৰা অপসাৰণ কৰিব পাৰি। তো এইটো তোমালোকে 1 নম্বৰ ধুনীয়াকৈ পইণ্ট এটা পাই যাবা। তাৰপিছত জেনেৰেবল দিলেও তোমালোকে যিহেতু তোমালোকৰ সমীকৰণটো লিখিব কৈছিলে, তো তোমালোকে সমীকৰণটো লিখি দিবা। মই যেনেদৰে দেখাইছোঁ তোমালোকে তেনেদৰে লিখি দিয়া। Zn + CuCl2 কাঁচিন Zn Cl2 + Cu। তাৰপাছতে
কিন্তু বুলি দিলেও তোমালোকে লিখিবা যে দ্বি অপসাৰণ বিক্ৰিয়াত দুই বা ততোধিক যৌগ সিহঁতৰ আয়নবোৰ বিনিময় কৰি নতুন যৌগ গঠন কৰে যেনে NaOH প্লাছ HCl তাৰপিছতে তোমালোকে কাৰ্চিনটো দিলে NaCl প্লাছ H2O তো এইটো যিটো তোমালোকে স্ক্ৰীনত এইটো যিটো দেখিছা তোমালোকে সেম টু সেম তোমালোকে পৰীক্ষাত আহিলে এনেদৰে লিখি দিবা তোমালোকে ফুল মাৰ্ক পাই যাবা তো তোমালোকে ভিডিঅ'টো ৰখাই ল'বা ভিডিঅ'টো ৰখাই লৈ এইটো কুৱেশ্যন তোমালোকে লিখি লোৱা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন কিন্তু তাৰ পাছৰ এটা কুৱেশ্যন আহিলে যে চিলভাৰৰ পৰিশোধনত চিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা তো জড়িত বিক্ৰিয়াটো হৈছে তোমালোকৰ ডাইৰেক্ট লিখি দিবা উত্তৰটো Cu প্লাছ 2AgNO3 তাৰপিছতে কাৰ্চিন দিবা Cu ব্ৰেকেটৰ ভিতৰত দিবা NO3 প্লাছ 2Ag এইটো তোমালোকে যেনেদৰে দিছোঁ তেনেদৰে লিখি ল'বা দেই মই তোমালোকক এইটো স্কিপ কৰিছোঁ এইটো কুৱেশ্যন 1 নম্বৰ কুৱেশ্যন এটা তো এবাৰ এটা কুৱেশ্যন আহিলে দুবিধ প্ৰাকৃতিক সূচকৰ উদাহৰণ দিয়া এই যিটো কুৱেশ্যন তোমালোকক কম ন এই কুৱেশ্যন তোমালোকৰ MCQটো আহিব পাৰে কিন্তু তো তোমালোকে ডাইৰেক্ট উত্তৰটো চাবা লিটমাছ হালধি এই দুটা তোমালোকৰ দুটা উদাহৰণ তাৰপিছতে তাৰ পাছৰ কুৱেশ্যনটো সুধিলে যে দুবিধ সাংশ্লেষিক সূচকৰ নাম লিখা তো দুবিধ সাংশ্লেষিক সূচকৰ নাম বুলি তোমালোকে আহিলে তোমালোকে লিখিবা মিথাইল অৰেঞ্জ এটা লিখিবা মিথাইল অৰেঞ্জ তাৰপিছত আনটো লিখিবা ফিনলফথেলিন তো এই যিটা দুটা তোমালোকে দেখিলা মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন এই দুটা হৈছে দুবিধ সাংশ্লেষিক সূচকৰ নাম তো স্পেলিং এ তোমালোকে ভালদৰে চাবা এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ তাৰ পাছৰ কুৱেশ্যনটো আহিলে ঘানান্তিক সূচক কি তো ঘানান্তিক সূচক হৈছে যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধ সলনি কৰি এচিড আৰু ক্ষাৰকক চিনাক্ত কৰাত সহায় কৰে সেইবিলাকক ঘানান্তিক সূচক বুলি কোৱা হয় এইটো সিম্পল কুৱেশ্যন আহি যাব 1 নম্বৰীয়া পাছৰ কুৱেশ্যনটো আহিলে ঘানান্তিক সূচকৰ তিনিটা উদাহৰণ দিয়া তো উত্তৰটো হৈছে পিয়াজ লং আৰু ভেনিলা পাছৰ কুৱেশ্যন আহিলে দুটি থকা অধাতুবিধ কি তো আয়োডিন ডাইৰেক্ট লিখি দিবা এইটো কুৱেশ্যন স্পীডত কৈছোঁ তাৰপিছত এটা কুৱেশ্যন আহিব 2 নম্বৰ কুৱেশ্যন বহুৰূপ কাক বোলে উদাহৰণ দিয়া তো উত্তৰটো লিখিবা তোমালোকে কিছুমান মৌলই প্ৰকৃতিত বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে যেনে হীৰা বুলি কোৱা হয় হীৰাটো বেলেগ বেলেগ থাকিব পাৰে অৱস্থাত প্ৰকৃতিত তো তোমালোকে কথাটো বুজি ল'বা যে কিছুমান মৌলই প্ৰকৃতিত বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে ইয়াৰ প্ৰতিটো অৱস্থা মৌলটোৰ বহুৰূপ বুলি কোৱা হয় তো এইটোৱে হৈছে বহুৰূপৰ সংজ্ঞা আৰু একেবাৰে সহজ হীৰা আৰু গ্ৰেফাইট তোমালোকে লিখি দিব পাৰা ইয়াৰ উদাহৰণস্বৰূপে তাৰপাছতে এটা কুৱেশ্যন আহিলে প্ৰকৃতিত সকলোতকৈ টান পদাৰ্থ কি এইটো সকলোৱে জানা হীৰা তাৰপাছত আহিলে অভিধৰ্মী অক্সাইড কাক বোলে তো উভধৰ্মী অক্সাইড যিটো হৈছে ইয়াৰ সংজ্ঞাটো হৈছে যিবিলাক ধাতৱ অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় দুয়োটা ধৰ্মই প্ৰদৰ্শন কৰে আৰু এচিড আৰু ক্ষাৰকক উভয়ৰে লগত মানে বিক্ৰিয়া কৰি এচিড আৰু যিটো ক্ষাৰ আছে সেই ক্ষাৰৰ লগত উভয়ৰ লগতে বিক্ৰিয়া কৰি লৈ সি লৱণ আৰু পানীখিনি উৎপন্ন কৰে মানে এটা সৃষ্টি কৰি দিয়ে লৱণ আৰু পানী তো সিহঁতকে কোৱা হয় উভধৰ্মী অক্সাইড এইটো কুৱেশ্যন গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব কিন্তু তাৰ পাছৰ কুৱেশ্যন আহিলে যে দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেনক অপসাৰণ কৰে আৰু যিয়ে নকৰে তো উত্তৰটো হৈছে লঘু এচিডৰ পৰা হাইড্ৰজেনক অপসাৰণ কৰা দুটা ধাতু হ'ল মেগনেছিয়াম আইৰণ আৰু লঘু এচিডৰ পৰা হাইড্ৰজেনক অপসাৰণ নকৰা দুটা অধাতু হৈছে কপাৰ আৰু চিলভাৰ এইটো কুৱেশ্যন স্কিপ কৰিছোঁ তাৰপিছত এটা কাৰণ দৰ্শোৱা বুলি কুৱেশ্যনটো তোমালোকে আহিব যে এইটো কুৱেশ্যন আহিবই ছ'ডিয়াম পটেছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কিয় এইবুলি তোমালোকে পৰীক্ষাত আহিব তো তোমালোকে লিখিব পাৰা যে কাৰণ ইহঁত অতিকৈ সক্ৰিয় ধাতু আৰু মুক্ত বায়ুৰ সংস্পৰ্শলৈ আহিলে ইহঁতে তীব্ৰভাৱে জ্বলি উঠে তীব্ৰভাৱে সিহঁতে কি হয় জ্বলি উঠে মুক্ত অৱস্থাত তেওঁলোকক লৈ আহিলে অৰ্থাৎ তেওঁলোক মানে এইকেইটা কথা কোৱা আহিছে পটেছিয়াম ছ'ডিয়াম আৰু লিথিয়ামৰ কথা কোৱা আহিছে পাছৰ কুৱেশ্যনটো আহিলে পৰপোষিত পুষ্টি কি এইটো বায়'লজিৰ পৰা আহিছে তো উত্তৰটো হৈছে যি পুষ্টিত এটা জীৱই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় তেনে পুষ্টিক পৰপোষিত পুষ্টি বুলি কোৱা হয় এইটো পৰীক্ষাত তোমালোকৰ 2 নম্বৰো আহি যায় কেতিয়াবা তাৰ পাছৰ এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন পৰপোষিত পুষ্টিৰ মুখ্য প্ৰকাৰকেইটা কি বা মুখ্য প্ৰকাৰকেইটা তোমালোকে লিখা তো তোমালোকে এইটো পৰীক্ষা 3 নম্বৰ আহিলে তোমালোকে ডাইৰেক্ট লিখিবা যে পৰপোষিত পুষ্টিৰ মুখ্য প্ৰকাৰকেইটা হৈছে 1 পূৰ্ণগ্ৰাহী পুষ্টি 2 হৈছে মৃতজীৱী পুষ্টি আৰু 3 হৈছে পৰজীৱী পুষ্টি ডাইৰেক্ট সিম্পল 3টা পইণ্ট তোমালোকে ডাইৰেক্ট লিখি দিবা তোমালোকে ডাইৰেক্ট সেইকাৰণে 3 নম্বৰ ডাইৰেক্ট পাই যাবা সেইকাৰণে কৈছোঁ তোমালোকে ছায়েন্সত টাইমো মিলাবলৈ ভাল হয় আৰু তোমালোকৰ নম্বৰো বেছিকৈ পাবা ডাইৰেক্ট গোটা নম্বৰ তাৰপাছত আহিলে পূৰ্ণগ্ৰাহী পুষ্টি যাক কোৱা হয় হলজৈক নিউট্ৰিশ্যন ই কি তো উত্তৰটো হৈছে যি পুষ্টিত জীৱই গোটেই খাদ্য দ্ৰব্যখিনি শৰীৰৰ ভিতৰলৈ নি পিছত তাক সৰল অৱস্থালৈ ভাঙি দিয়ে তাক পূৰ্ণগ্ৰাহী পুষ্টি বুলি কোৱা হয়
ঠিক আছে আজি ভিডিওটো অকণ দীঘল হ'ব তো তোমালোকে ভালদৰে যদি তোমালোকে গুৰুত্ব সহকাৰে যদি এটা লিখি থ'ব পাৰা বা পৰীক্ষাত যদি তোমালোকে এইকেইটা চাই যোৱা তোমালোকৰ মই 100% গ্যাৰান্টি দিম তোমালোকে 80+ ইজিলি নম্বৰ পাই যাবা পাছৰ কোৱেশ্চন হৈছে মানুহৰ ৰেচন তন্ত্ৰৰ উপাদানসমূহ কি কি তো উত্তৰ লিখিবা মানুহৰ ৰেচন তন্ত্ৰৰ উপাদানসমূহ হৈছে এজোৰ বৃক্ক এজোৰ মূত্ৰনলী এটা মুঠতলী আৰু এটা হৈছে মূত্ৰাশয় তো এইকেইটা তোমালোকে একটা সিম্পল কোৱেশ্চন এটো সকলোৱে জানে আৰু এটো কোৱেশ্চন স্কিপ কৰিছো তাৰপিছত লিখিবা নেফ্ৰন কি তো নেফ্ৰন হৈছে নেফ্ৰনবোৰ বৃক্কৰ মৌলিক পৰিস্ৰাৱন একক এটো কোৱেশ্চন বাতি আৰু এটো কোৱেশ্চন একেবাৰে সিম্পল কোৱেশ্চন তাৰপিছত কোৱেশ্চনটো আহিলে নেফ্ৰনৰ অংশসমূহৰ নাম লিখা তো উত্তৰটো হৈছে গ্লোমেৰুলাছ 2 হৈছে ব্ৰমেনৰ সম্পুট তাৰপিছত 3 নম্বৰ হৈছে কুণ্ডলিকিত অংশ আৰু 3 হৈছে 4 হৈছে 4টো মই 3 নম্বৰ এটা কলো কুণ্ডলিকিত অংশ তাৰপিছত 4টো হৈছে সংগ্ৰাহক নলিকা অলপ মোৰ স্পেলিং এটা ভুল হ'ব পাৰে কোৱাটো তো তোমালোকে এটা শুদ্ধ কৰি ল'বা আৰু তোমালোকে এটা গুৰুত্বপূৰ্ণভাৱে চাবা যেহেতু তোমালোকে সায়েন্সত গোটে নম্বৰ পাবা কিন্তু গোটে তোমালোকে নম্বৰ পাবলৈ হ'লে স্পেলিংও তোমালোকে শুদ্ধ কৰিব লাগিব কিন্তু এনেকুৱা বহুত টান শব্দ আছে যিটা তোমালোকৰ স্পেলিং ভুল হৈ যাব পাৰে তো তোমালোকৰ স্পেলিং ভুল হ'লে তোমালোকে নম্বৰ আধা ইনে কাটি দিব পাছৰ কোৱেশ্চন দিলে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশসমূহ কি তো উত্তৰটো হৈছে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশসমূহ হৈছে এক মস্তিষ্ক আৰু 2 হৈছে স্নায়ুৰঞ্জু আৰু মস্তিষ্ক হৈছে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশ পাছৰ কোৱেশ্চনটো আহিলে তোমালোকৰ এটা খুবেই অতিকৈ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো পৰীক্ষা তোমালোকে চাই যোৱাই আৰু অবতল দাপনৰ মুখ্য ফোকাছৰ সংজ্ঞা দিয়া অবতল দাপনৰ মুখ্য ফোকাছৰ সংজ্ঞা দিয়া তো পৰীক্ষা 3 নম্বৰ আহি যাব তো উত্তৰটো হ'ব যে হৈছে অবতল দাপনৰ ক্ষেত্ৰে মুখ্য অক্ষৰ সমান্তৰালভাৱে গতি কৰা ৰশ্মিবোৰ প্ৰতিফলকৰ পাছত মুখ্য অক্ষৰ এটা বিন্দুলৈ অভিসাৰিত হয় তাক অবতল দাপনৰ মুখ্য ফোকাছ বুলি কোৱা হয় আৰু তোমালোকে চিত্ৰত তোমালোকে চাই লবা F2 হৈছে মুখ্য ফোকাছ তো এই চিত্ৰটো তোমালোকে আঁকি দিবা তো তোমালোকে এই গুটেটো ভালদৰে নিজৰ বহিত লিখি লোৱা নহলে তোমালোকে স্ক্ৰিনশ্বট মাৰা নহলে তোমালোকে ভিডিওটো ৰখাইলে ভালদৰে লিখি লোৱা এটো কোৱেশ্চন ক্লিয়াৰ কৰি দিছো আৰু তাৰ পিছত কোৱেশ্চনটো আহিলে গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ হৈছে 20 সেন্টিমিটাৰ ইয়াত ফোকাছ দৈৰ্ঘ্য কিমান তো তোমালোকে ডাইৰেক্ট উত্তৰ লিখিবা ইয়াত ভাঁজ ব্যাসাৰ্ধ যেহেতু তোমালোকে বৰফলা r বুলি জানা তাৰ পিছত ইকুৱেল টু 20 সেন্টিমিটাৰ বুলি দিবা তাৰ পিছত তোমালোকে অংকটো কৰিবা এতেকে f ইকুৱেল টু r/2 ইকুৱেল টু তো তোমালোকে r ৰ মানটো বহাই দিবা তাৰ পিছত 10 সেন্টিমিটাৰ পাবা তাৰ পিছত উত্তৰটো হৈছে ফোকাছ দৈৰ্ঘ্য f ইকুৱেল টু 10 সেন্টিমিটাৰ এটো খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু তোমালোকে এটো পৰীক্ষা 2 নম্বৰ আহিব বা 1 নম্বৰ আহিব পাৰে তোমালোকে গোটে নম্বৰটো পাই যাবা পাছৰ কোৱেশ্চনটো আহিলে চৌম্বক বলৰেখাবোৰ কিয় বন্ধ বক্ৰ এটো খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন পৰীক্ষা 4 নম্বৰ 3 নম্বৰ এনেকুৱা আহিব পাৰে তো তোমালোকে অলপ সাজিও লিখিবা তথাপিতো মই দিয়া পেৰাগ্ৰাফটো তোমালোকে চাই লোৱা উত্তৰটো হৈছে কাৰণ চুম্বক এডালৰ বহিভাগত চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুৰ ফালে প্ৰৱেশ কৰে তো আনহাতে চুম্বকডালৰ অন্তৰ্ভাগত এই চুম্বকডালৰ বলৰেখাবোৰৰ দিশ চুম্বকৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায় আৰু সেইবাবে চুম্বক বলৰেখাবোৰক বন্ধ বক্ৰ বুলি গণ্য কৰা হয় আৰু এটো কোৱেশ্চনৰ উত্তৰটো এটো আমি ডাইৰেক্ট পাই গলো তো তোমালোকে লিখি দিবা পাছৰ কোৱেশ্চনটো আহিলে প্ৰবাহযুক্ত পোন পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰে তো উত্তৰটো লিখিবা পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশৰ ওপৰত কি হয় নিৰ্ভৰ কৰে তাৰ পাছতে এটা কোৱেশ্চন আহিলে চিত্ৰ অংকন কৰিবলৈ আহিলে এডাল দণ্ড চুম্বকৰ কেওকাখৰ চুম্বক বলৰেখা অংকন কৰা এটো পৰীক্ষাত আহিবই কিন্তু এটো পৰীক্ষাত তোমালোকে আহিবই তোমালোকে এনেদৰে লিখি দিলে পাই যাবা নম্বৰ ফুল তো এটো কোৱেশ্চন তোমালোকৰ কোৱেশ্চনটো অলপ খলাই দিব পাৰে কিন্তু তোমালোকৰ উত্তৰটো সেম হ'ব ঠিক আছে তো এটো চাবা তোমালোকে পাছৰ কোৱেশ্চনটো আহিলে চুম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা তো উত্তৰ লিখিবা চুম্বক বলৰেখা ক্ষেত্ৰৰ বলৰেখাবোৰৰ তিনিটা ধৰ্ম লিখিবা তোমালোকে প্ৰথমতে লিখিবা একটো লিখিবা চুম্বকৰ প্ৰত্যেক বলৰেখাই উত্তৰ মেৰুত উৎপন্ন হৈ দক্ষিণ মেৰুত শেষ হয় আৰু 2 নম্বৰ লিখিবা চুম্বকীয় ক্ষেত্ৰৰ বলৰেখাবোৰ অবিচ্ছিন্ন ৰেখা 3 নম্বৰ লিখিবা চুম্বক বলৰেখাই কেতিয়াও এডালে আনডালৰ সৈতে কটাকটি কৰিব নোৱাৰে এইটা খুবেই মোষ্ট ইম্পৰ্টেন্ট তোমালোকৰ চুম্বক বলৰেখাৰ ধৰ্ম এইটা যদি এটাও যদি মিস হয় তেতিয়া তোমালোকৰ এটো কেতিয়াও হ'ব নোৱাৰে চুম্বক বলৰেখা এটো কথা মনত ৰাখিবা তাৰ পাছতে এটা তোমালোকে চাব পাৰিবা ফ্লেমিঙৰ বাওহতীয়া নিয়ম এটো তোমালোকক মই দেখাই দিও এটো তোমালোক গাই নাথাকৰ ইনে টাইমটো লছ হ'ব তো তোমালোকে ছবিটো যেটো দেখিছা এনেদৰে ইনে এটা লিখি দিবা ছবিটো ইমান গুৰুত্ব নিদিয়া আৰু তথাপি তোমালোকে এই বাক্য গিখাই তোমালোকে ভালদৰে লিখি দিবা লাহে লাহে দেখাই দিছো গুটেখন তোমালোকে লিখি লবা ভিডিওটো ৰখাই লবা তাৰ পাছতে কোৱেশ্চনটো আহিলে সলেনয়েড মানে কি বুজা সলেনয়েড এটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হলে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰখনৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা এই চুম্বক ক্ষেত্ৰখনৰ মেৰু কেনেকৈ নিৰ্ণয় কৰিবা তো উত্তৰটো চাবা প্ৰথমটো টপিক আহিলে দীঘল অন্তৰিত তাঁৰ এডালৰ বৃত্তাকাৰ পাকক
পকাই থাকিলে স্প্ৰিং আকৃতিৰ যি কুণ্ডলী সৃষ্টি হয় তাকে কোৱা হয় সলেনয়েড এইটো হৈছে সলেনয়েডৰ সংজ্ঞা তাৰপিছতে এইকণ তোমালোকে লিখি লোৱা তোমালোকক এইকণ গাই নিদিওঁ ইনে টাইমটো লছ হ'ব তাতকৈ তোমালোকে লিখি লোৱা এইটো পেৰাগ্ৰাফটো লিখি লোৱা তাৰপিছতে তোমালোকে লাষ্টত এইটো ছবিটো লিখি দিবা আঁকি দিবা ঠিক আছে ছবিটো জেনেৰেট দিছোঁ তেনেদৰে তোমালোকে আঁকি দিবা বেটাৰী ছুইচ সকলোখিনি তোমালোকে এনেধৰণে লিখি দিবা তাৰপাছতে তোমালোকে লিখিবা যে দিশত প্ৰবাহিত হয় সেইকাৰণে সলেনয়েডৰ চুম্বক ক্ষেত্ৰ প্ৰতিটো পাকেৰে উৎপন্ন হোৱা ইয়াৰ যিকণ আগৰকণ তোমালোকে এইকণ পেৰাগ্ৰাফ তো ইয়াৰ এই পেৰাগ্ৰাফটোৰ পাছতে তোমালোকে এইকণ লিখিব পাৰিবা মাজতে তোমালোকে ছবিটো আঁকিলে বেছি সুবিধা হ'ব দেখিবলৈ ভাল লাগিব তাৰপাছতে ইয়াৰ যিটো তোমালোকৰ নিয়মটো মানে নিৰ্ণয়টো তোমালোকে ইয়াত লিখি দিবা এইটো তোমালোকে জেনেৰেট দিছোঁ তেনেদৰে তোমালোকে লিখিব পাৰিবা আৰু নিজৰ মতে তোমালোকে সাজি লিখিব পৰা কোনো কথা নহয় তোমালোকে ভুল নহয় তাৰপিছত লাষ্টৰ পাৰ্টকেইটাৰ পৰা আহিছে তোমালোকৰ নদী বান্ধ কি ইয়াৰ দুটা সুবিধা লিখা উত্তৰটো হৈছে নদী বান্ধবোৰ হৈছে নদীত নিৰ্মাণ কৰা কিছুমান সুউচ্চ গঠন যাক নদীৰ পানী ভেটা দি তাক বৃহৎ জলাধাৰ সংগ্ৰহ কৰিবলৈ বান্ধা হয় তো এইকেইটা যিকেইটা কুৱেশ্যন তোমালোক কম এতিয়া এইকেইটা কুৱেশ্যন তোমালোকে নকলেও হয় মানে এইকেইটা কুৱেশ্যন তোমালোকে দৈনন্দিন জীৱনত ছ'চিয়েল ছায়েন্সত তোমালোকে পাই আহিছা আৰু এইকেইটা কুৱেশ্যন তোমালোকে সাজি লিখিব পাৰিবা তোমালোকে দেখাই দিছোঁ তোমালোকে হ'লেও চাই লোৱা ঠিক আছে চ' চাই লোৱা তোমালোকে এইকেইটা চাই লোৱা লাষ্টৰ পাৰ্টকেইটাৰ পৰা আছে লাষ্টৰ পাৰ্টকেইটা একেবাৰে সহজ পাঠ হয় তোমালোকে চাই লোৱা ঠিক আছে এইটো কুৱেশ্যন চাবা জীৱাশ্ম ইন্ধনৰ দহনৰ দ্বাৰা সৃষ্টি প্ৰদূষণ কেনেদৰে কমাব পাৰি ঠিক আছে তো আজিলৈ তোমালোকৰ এইকেইটা কমপ্লিট তো নেক্সট ভিডিঅ'ত তোমালোকক মই MCQ লৈ আহিম তো তোমালোকে MCQ গোটেইখিনি পাই যাবা প্ৰায় তোমালোকৰ 45টা MCQৱে ডাইৰেক্ট কমন আহিব তো তোমালোকে সেইটো ভিডিঅ' চাবলৈ তোমালোকে ৱেইট কৰিবা তো তোমালোকে ৱেইট কৰিবলৈ তোমালোকে পাবলৈ নটিফিকেশ্যন পাবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব তো আছাম ষ্টাডি ইনফো তোমালোকে এতিয়াই ছাবস্ক্ৰাইবটো কৰি লওঁ নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিয়া যাতে আমাৰ ভিডিঅ'সমূহ তোমালোকৰ ওচৰত পাই থাকে ঠিক আছে বহুতো আগলৈ আগুৱাই নিম তোমালোকক তো ভিডিঅ'টো ইমানেই ধন্যবাদ